তই মোৰ ভাই কৰ্মাক কবি তোৰ দাদা বহু বছৰ আগত বিদেশ বেপাৰ বাণিজ্যৰ কাৰণে ওলাই গৈছিল তেওঁ বেপাৰ বাণিজ্য কৰি চিংগালা ধন সম্পত্তি লৈ পেলাই ঘৰলৈ আহি আছে গতিকে অকণমান আগুৱাই আহিবলৈ কবি মই আহি আছোঁ বাৰু ঘৰত গৈ পেলাই কৈ দিম হোজাই জিলা কৰণ সন্মিলন সমিতি তথা অন্তৰ্বৰ্তী মহিলা আমি অসমৰ জাতীয় উৎসৱ বিহুৰ লগত সংগতি ৰাখি চাহ জনগোষ্ঠীৰ যি জাতীয় উৎসৱ কৰম উৎসৱ এই কৰম উৎসৱ আমি হোজাই জিলা ভিত্তিক কৰিছোঁ আজি আৰু আমি হোজাই জিলা ভিত্তিক কৰম উদযাপনৰ মাধ্যমেদি সমগ্ৰ অসমবাসী ৰাইজৰ যাতে সুখ শান্তি হওক সমৃদ্ধি হওক সেইটোকে প্ৰাৰ্থনা কৰিছোঁ কৰম দেৱতাৰ ওচৰত আৰু আমি অনাগত সময়ত অসমৰ সমস্যাখিনিক জ্বলন্ত সমস্যাখিনিৰ যাতে শান্ত হওক আৰু চাহ জনজাতি ৰাইজৰ যি জ্বলন্ত সমস্যাখিনি সমাধান হওক তাৰে সংগতি ৰাখি আমি আজি কৰম পূজাটো আমি কৰিব ওলাইছোঁ আৰু আমাৰ এই কৰম পূজাৰ মাধ্যমেদি আমি প্ৰকৃতিৰ দেৱতাৰ যি পূজা কৰিছোঁ এই প্ৰকৃতিৰ দেৱতাক আমি এটাই প্ৰাৰ্থনা জনাওঁ যাতে প্ৰকৃতিত অলপ শান্ত হওক প্ৰকৃতিৰ যি ভয়াৱহ অৱস্থা সেইটোক আমি সমগ্ৰ অসমক এই ভয়াৱহ অৱস্থাৰ পৰা যাতে নিস্তাৰ হওক তাৰো প্ৰাৰ্থনা কৰিম আমি এই কৰম উৎসৱৰ মাধ্যমেদি আৰু আমাৰ মাজত সাংবাদিক যিসকল বন্ধু আহিছে দাদা আহিছে সকলোকে মই আমাৰ হোজাই জিলা কৰম উদযাপন সমিতিৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ দুদিনীয়া কাৰ্যসূচী 28-29 আৰু অনাগত সময়ত আমি আৰু ধুনীয়াকৈ কৰম উদযাপন হোজাইবাসী ৰাইজৰ সহযোগত কৰিব চেষ্টা কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত